ডিবি নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই পৰমা সোণালে স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁ গুৱাহাটী মহানগৰীৰ আগশাৰী এটা কোচিং ইনষ্টিটিউট, এফিনিটি কোচিং ইনষ্টিটিউট, যাৰ জৰিয়তে ইতিমধ্যে এই যি কিছুদিন পূৰ্বে যি নিটৰ যি এক্সাম হৈছিলে, যাৰ ফলাফল ঘোষণা হৈছিলে, এই যিটো এফিনিটি কোচিং চেণ্টাৰৰ জৰিয়তে আজি 200জন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা সফলভাৱে উত্তীৰ্ণ হৈ তেখেতলোকে স্থান পাবৰ কাৰণে সক্ষম হৈছে। মই মোৰ সহযোগীক প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ যে এইসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে গুৱাহাটী মহানগৰৰ যি আগশাৰী প্ৰতিষ্ঠান এফিনিটি কোচিং ইনষ্টিটিউটত তেখেতলোকে অধ্যয়ন কৰিছিলে আৰু অধ্যয়ন কৰি তেখেতলোকে সফলতা অৰ্জন কৰিলে, যাৰ কাৰণে আজি ইনষ্টিটিউটৰ জৰিয়তে তেখেতলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছে। মই আজি এফিনিটি কোচিং চেণ্টাৰৰ যি পৰিচালক আছে, ছাত্ৰ ছাত্ৰীসকল আছে, যিসকল ছাত্ৰ ছাত্ৰী আচলতে তেখেতলোকে কেৰিয়াৰ গঢ়াৰ কাৰণে, তেখেতলোকৰ সপোন সফল হোৱাৰ কাৰণে তেখেতলোকে এই প্ৰতিষ্ঠানটোত আহি তেখেতলোকে শিক্ষা গ্ৰহণ কৰিছিলে। গতিকে কিছু কথা তেখেতলোকৰ মনৰ কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম আৰু এই এফিনিটি কোচিং ইনষ্টিটিউটত কেনেধৰণে শিক্ষা প্ৰদান কৰা হয়, যাৰ জৰিয়তে সহজভাৱে তেখেতলোকে সফলতা অৰ্জন কৰিব পাৰে, এই কথাখিনিও আমি অসমৰ দৰ্শকসকলক আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। পোনে পোনে মই ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি ইয়াত অভিনন্দন গ্ৰহণ কৰিছে, তেখেতলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছে, তেখেতলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। মই পোনে পোনে এগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছোঁ। কি ক'বা যে এফিনিটি কোচিং ইনষ্টিটিউটত আপুনি কোৰ্চ কৰি আপুনি নিটৰ নিচিনা এক্সামত আপুনি কোৱালিফাই কৰিবৰ কাৰণে সক্ষম হৈছে। আজিৰ শুভক্ষণত আজি ইনষ্টিটিউটৰ জৰিয়তে বা আজি ইয়াত শিক্ষা গ্ৰহণ কৰি মনৰ অনুভৱটো আমি আপোনাৰ পৰা জানিব বিচাৰোঁ। फर्स्ट ऑफ ऑल मैं एफिनिटी क्लासेस को थैंक यू बोलना चाहूँगा, क्योंकि टीचर तो हर इंस्टीट्यूट में अच्छे होते हैं, लेकिन यहाँ के जैसे पर्सनल केयर, मतलब हर टीचर को पर्सनल केयर, टीचर से हर मैनेजमेंट, हर किसी को मतलब आप पर्सनली जानते हो, हर कोई आपका मतलब कॉल करके रात को कोई भी प्रॉब्लम हो, पर्सनल फाइनेंशियल कुछ भी प्रॉब्लम होगा, यहाँ से ज़्यादा पर्सनल केयर गुवाहाटी क्या, पूरा असम में क्या, इंडिया में भी कहीं नहीं मिलेगा। और टीचर जो है बहुत सपोर्टिव है। यहाँ का डीपीपीज हो या कुछ भी हो, अभी रिसेंटली एफिनिटी एकेडमी भी लॉन्च हुआ है, वो हमारे लिए बहुत अच्छा है, क्योंकि असम में क्या करते हैं 12th तक हम लोग सिर्फ बोर्ड का सोचते हैं, उसके बाद जाके ड्रॉप देते हैं, फिर हम लोग को कोचिंग के बारे में पता चलता है। लेकिन रिसेंटली एफिनिटी एकेडमी भी लॉन्च हुआ, तो उसके लिए असम के स्टूडेंट्स के लिए बहुत अच्छा है, क्योंकि अगर 11-12 से हम लोगों ने बेसिक अच्छे से क्लियर कर लिया तो नीट में बहुत ही ज़्यादा फ़ायदा होगा। और मैं तो सबको रिकमेंड करूँगा कि एफिनिटी क्लासेस में आए, क्योंकि मैं भी पहले दूसरे इंस्टीट्यूट में था, लेकिन यहाँ पे आके जो मैंने देखा वो शायद कहीं पे भी नहीं था। सो मैं थैंक यू टू एफिनिटी क्लासेस एंड अंकित अग्रवाल सर भी है, वो तो मतलब क्या ही बोलो, और उसके बाद नीलय सर, सब बहुत ही अच्छे। और मैनेजमेंट का उससे मतलब टीचर तो हर जगह ही अच्छे होते हैं, लेकिन यहाँ के जैसा मैनेजमेंट कहीं पे भी नहीं मिलेगा। और यही मतलब मेन तो जो है पर्सनल केयर हमको वही चाहिए, क्योंकि घर से दूर आते हैं तो यहाँ पे मतलब फैमिली बन जाता है। हर कोई इंस्टीट्यूट है, लेकिन यहाँ पे हमारा इमोशन जुड़ा है, मतलब जब डॉक्टर बनेंगे तो मतलब ये हम कभी भूल भी नहीं पाएंगे। थैंक यू एफिनिटी क्लासेस। যিহেতু আপুনি ডক্টৰৰ নিচিনা এটা বৃত্তি আপুনি বাছি লৈছে, আপুনি অসমৰ যিহেতু আপোনাৰ কেৰিয়াৰটো ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু এই যিহেতু সফলতা হ'বই লাগিব, গতিকে এইটো সফল হ'বই লাগিব। গতিকে কেনেধৰণে তুমি সমাজক তুমি শুশ্ৰূষা কৰিম বুলি ভাবা, সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰা? मतलब वही जब हम लोग यहाँ पे आए, मतलब 11 मतलब कोचिंग में जब आए, यहाँ पे जो मतलब सर है उनसे हमको इतना इंस्पिरेशन मिलता है, मतलब ही मतलब वही रोल मॉडल है, वही इंस्पिरेशन है, हम लोग वही उसी को आगे बढ़ाना चाहेंगे। और असम में जितना भी चाहे, मतलब फ्री में तो नहीं करेंगे, लेकिन जितना भी हो मतलब चाहेंगे कि कम से कम मतलब सबको मतलब पुअर को अच्छा फैकल्टी हो, फैसिलिटी मिले, वही चाहिए। और क्या थैंक यू। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যিহেতু আপোনাৰ যি কেৰিয়াৰ আপোনাৰ আগবাঢ়ি যাওক। আৰু মই পোনে ইয়াৰ পৰিচালক সঞ্চালক আছে পৱন হাজৰিকা ডাঙৰীয়া আছে। পৱন হাজৰিকা আচলতে নেতৃত্বত তেখেতে খুব মৰমত ছাত্ৰ ছাত্ৰীসকলক তেখেতে আগবঢ়াই দিয়ে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ সফলতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে। কিছু মনৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব আজি এই সফলতাৰ আঁৰৰ কাহিনীবিলাক আপুনি অলপ ক'ব নেকি? সফলতাৰ আৰু কাহিনীবিলাক ক'বলৈ গ'লে অন্তই নপৰে, কিন্তু যোৱা বছৰৰ যিখিনি আমাৰ অনুভৱ, শিক্ষাৰ ব্যৱস্থাক লৈ পেলাই যিখিনি সমস্যা আমি সন্মুখীন হৈছিলোঁ, তাৰ মাজতো আজি এই 200 ষ্টুডেণ্ট যি আমাৰ মাজৰ পৰা ভৱিষ্যত চিকিৎসক হ'বলৈ আগবাঢ়িছে, তেখেতসকলক লৈ আমি নথৈ আনন্দিত, অতি গৌৰৱান্বিত। গতিকে আমি আশা কৰোঁ যে বিগত 2017 বৰ্ষৰ পৰাই আমি মাত্ৰ এটা ক্লাছৰুমত, এটা ৰুমৰ পৰা আৰম্ভ কৰি আজি গুৱাহাটী মহানগৰীত 3টা জেগাত 3টা চেণ্টাৰ, 1200 ল'ৰা ছোৱালী আজি এফিনিটি ক্লাছেছত 2022ৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2020-21 বৰ্ষৰ 700 ল'ৰা ছোৱালীৰ ভিতৰত 200 ল'ৰা ছোৱালী আমাৰ মাজৰ পৰা ভৱিষ্যত চিকিৎসক হ'বলৈ ওলাই গৈছে। চ' তাতকৈ আনন্দৰ কথা আমাৰ কাৰণে আজি একো নাই, আৰু আমি বহুত আনন্দিত এইটোক লৈ। যিহেতু আগন্তুক বৰ্ষ ইতিমধ্যে এফিনিটি কোচিং চেণ্টাৰত আহিবলগীয়া দিনত এডমিশ্যনটো হ'ব, তো কেনেধৰণৰ কি প্ৰস্তুতি চলি আছে, কেতিয়াৰ পৰা কেনেকৈ হ'ব? অ'কে,
আমাৰ যিটো 2000 আগন্তুক 20-21 মানে 21-22 বৰ্ষৰ যি নীট পৰীক্ষা হ'বলগীয়া আছে তাৰ কাৰণে ইতিমধ্যে 1200 ষ্টুডেণ্ট আমাৰ মাজত আছে তেখেতসকলে পাঠ্যক্ৰম গ্ৰহণ কৰি আছে আৰু আমি আগন্তুক দিনত অহা এসপ্তাহৰ ভিতৰত আমি আৰু দুটা বেচ লঞ্চ কৰিবলৈ গৈ আছোঁ তাৰে এটা স্পেচিয়েল বেচ হ'ল আমাৰ যিটো যোৱা বছৰ আছিলে মিগ এণ্ড ৰাফেল বেচ নীটত 400+ স্ক'ৰ কৰা ষ্টুডেণ্টৰ কাৰণে মাত্ৰ 15,000 টকাৰ ফিজ ৰাখি আমি তেখেতসকলক 1 year পাঠ্যক্ৰম আগবঢ়াম সেইটো অহা এসপ্তাহৰ ভিতৰত সেই বেচটোৰ ক্লাছ আৰম্ভ হ'ব যেহেতু ধুমুহা যেহেতু ক'ব লাগিব যে কোভিড মহামাৰী আচলতে এটা ধুমুহা প্ৰকাণ্ড ধুমুহা এই প্ৰকাণ্ড ধুমুহাত যেহেতু থাৰ্ড ৱেভ ইতিমধ্যে আহিব বুলি বিজ্ঞানীসকলে চৰ্চা কৰি আছে বা আহিব বুলি তেখেতলোকে সতৰ্ক কৰি দিছে তো এই পৰিস্থিতিটো মোকাবিলা কৰিবৰ কাৰণে এফিনিটি কোচিং চেণ্টাৰে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰথমতেতো ভগৱানক প্ৰাৰ্থনা কৰিম যে থাৰ্ড ৱেভ নাহক কিহৰ কাৰণে এই সকল ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰত্যেকজনক সুধিলে আপুনি গম পাব যে অফলাইন ক্লাছেছ বন্ধ হয় অনলাইন ক্লাছেছ ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে কিমানখিনি প্ৰব্লেমৰ সন্মুখীন হয় সেইটো এই সকল ছাত্ৰ ছাত্ৰীতকৈ বেছি কোনো নাজানে আৰু আমি যিহেতু নিজে ব্যক্তিগত অনুভৱ কৰিছোঁ কিন্তু হ'লেও আমি আমাৰ ডিজিটেল পেনেল অনলাইন ক্লাছেছ হাই স্পীড নেট গোটেইখিনিৰ ব্যৱস্থা আমাৰ হাতত ৰাখিছোঁ যদি বিশেষ কিবা কাৰণত আকৌ থাৰ্ড ৱেভ আহে তেতিয়া আমাৰ ষ্টুডেণ্টৰ এডুকেশ্যনৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নহ'ব যেহেতু এফিনিটি কোচিং চেণ্টাৰে যেহেতু অন্যান্য কোচিং চেণ্টাৰৰ তুলনাত অলপ ব্যতিক্ৰম যাৰ জৰিয়তে ৰিজাল্টটো ব্যতিক্ৰম গতিকে এই ক্ষেত্ৰত আপুনি যেহেতু নতুনকৈ যিসকল আহিবলগীয়া আছে তেখেতলোকক কি ক'ব নতুনকৈ আহিবলগীয়া ষ্টুডেণ্টখিনিৰ ক্ষেত্ৰত আমাৰ আপুনি যেনেকৈ ক'লে যে এফিনিটি ক্লাছেছ কিছু ক্ষেত্ৰত ব্যক্তিক্ৰম আমাৰ কিছু ক্ষেত্ৰত প্ৰথম কথা হ'ল যে পাৰ্চনেল কেয়াৰ এফিনিটি ক্লাছেছৰ দৰে কোনো ইনষ্টিটিউটে দিয়ে বুলি আমি কেতিয়াও নাভাবোঁ ছেকেণ্ড কথা হ'ল ইয়াৰ টেষ্ট ছিৰিজটোৰ নামেই হ'ল ইন'ভেটিভ এছেছমেণ্ট টেষ্ট প্ৰত্যেক বছৰে মডিফাই কৰি আমি এই টেষ্টটো আপডেট কৰোঁ প্ৰত্যেক বছৰ নীটৰ পেপাৰৰ লগত সংগতি ৰাখি ইয়াৰ প্ৰত্যেকখন প্ৰশ্নকাকত কটা হয় যি ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টত এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে আৰু তাৰ লগে লগে আপুনি যেনেকৈ ক'লে ব্যক্তিক্ৰম যিখিনি আপোনাৰ ফাইনেন্সিয়েল ৰাউণ্ড যিখিনি কোচিঙৰ ফি এজন ষ্টুডেণ্টে কোচিং কৰিম বুলি ভবাৰ লগে লগে পেৰেণ্টছে এটা বিগ বাজেটৰ কথা ভাবিব লগা হয় কিন্তু যেতিয়াৰ পৰা নৰ্থ ইষ্টত এফিনিটি ক্লাছেছ আহিছে যোনে অৱগত হৈছে এফিনিটি ক্লাছেছৰ বিষয়ে তেখেতসকলে নিজৰ ষ্টুডেণ্টৰ মেৰিট কেপাচিটি কিমান আছে সেইটোৰ ওপৰত চিন্তা কৰে নট কি পইচাৰ ওপৰত কাৰণ এফিনিটি ক্লাছেছ আপোনাৰ বাবে সদায় সাজু যদি আপুনি এজন সুচিকিৎসক হ'ব বিচাৰিছে তেতিয়া এফিনিটি ক্লাছেছে আপোনাক পাৰ্য মানে যিমানখিনি পাৰে গোটেইখিনি সহায় আমি দিবৰ কাৰণে সক্ষম হওঁ ধন্যবাদ জনাইছোঁ এয়া আছিল এফিনিটি কোচিং চেণ্টাৰৰ যি পৰিচালক আছিল পৰিচালকৰ মন্তব্য আমি ল'বৰ কাৰণে চেষ্টা কৰিলোঁ আৰু কিছু ছাত্ৰ ছাত্ৰী আছে আমি প্ৰত্যেকগৰাকীৰ পৰা আমি বাইট ল'ব নোৱাৰিছোঁ গতিকে দুইগৰাকী ছাত্ৰীৰ পৰাও মই কিছু তেখেতলোকৰ মনৰ অনুভৱটো ল'বৰ কাৰণে চেষ্টা কৰিম যেহেতু এফিনিটি কোচিং চেণ্টাৰত আপুনি কোৰ্চ গ্ৰহণ কৰি আপুনি আজি নীটৰ নিচিনা এক্সামত আপুনি সফলতা লাভ কৰিছে আজি মনৰ অনুভৱটো কেনেকুৱা খুবেই ভাল লাগিছে মই পুনে প্ৰথমে এফিনিটি একাডেমিকক ধন্যবাদ জনাব বিচাৰিম লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকলকো কাৰণ প্ৰথমতে মই JNB বৰপেটাত আছিলোঁ তাৰপিছত যিহেতু আমি গভট স্কুলত পঢ়ি আহিছিলোঁ ইকনমিকেলি অলপ উইক আছিলোঁ তো এফিনিটি একাডেমিক মই এই কাৰণে চুজ কৰিছোঁ কাৰণ ফাইনেন্সিয়েলি প্লাছ সকলো ছাইডৰ পৰাই ছাপোৰ্ট পাইছোঁ আৰু মই দুবাৰ কোচিং কৰিলোঁ প্ৰথমবাৰ মোৰ কোভিডৰ কাৰণে ঘৰত যাবলগীয়া হৈছিল তাৰ বাবে মোৰ অলপ মাৰ্কৰ কাৰণে মানে সিলেকশন নহল নেক্সট টাইম মোৰ দেউতাই পিছে নেক্সট টাইমৰ বাবে এফিনিটিতে দিয়াৰ পিছত ইয়াতে আমি ছাৰক ক'লোঁ যে যেতিয়া মানে কোভিড হয় কোভিডৰ কাৰণে PGCG সকলো বন্ধ হৈ যায় তেতিয়া আমাৰ মানে ঘৰত গ'লে ইমান পঢ়া নহয় কাৰণ মই সৰুৰে পৰা হোষ্টেলতে আছিলোঁ তো নেক্সট ছাৰক সকলো প্ৰব্লেম কোৱাৰ পিছত ছাৰে এফিনিটি হোষ্টেল মানে নতুনকৈ খুলিলে তাতে 550 বেচত মোক লৈছিল 550 বেচত লোৱাৰ কাৰণে মই ভাবোঁ মোৰ আজি সিলেকশন হৈছে কাৰণ তাতে মই ৰেগুলাৰ 6 to 8 আৱাৰ কণ্টিনিউৱাছলি মানে ক্লাছৰুমতে ষ্টাডি কৰিব পাৰিছোঁ কাৰণ ৰুমত থাকিলে কেতিয়াবা বৰ লাগি যায় বেডটো চালে টোপনি মাৰিব মন যায় যিহেতু মই গোটেই দিনটো ক্লাছতে ষ্টাডি কৰিছোঁ তো তাৰ কাৰণে মোৰ ৰেগুলাৰ ষ্টাডি হৈছে ৰেগুলাৰ মই 6 to 7 আৱাৰ ষ্টাডি কৰিছোঁ আৰু এক্সামৰ 2 মান্থমান থাকোঁতে তেতিয়া মই 12 to 13 আৱাৰ ইফেক্টিভ ষ্টাডি কৰিছোঁ যোনটো নেকি এফিনিটিৰ হোষ্টেলত থকাৰ কাৰণে মই পাইছোঁ যেহেতু নামটো আমি আপোনাৰ নামটো জানিব বিচাৰিছোঁ মোৰ নাম মাৰিয়া চাকলিমা শিকদাৰ মই হাউলি ভিলেজ হালাবাগুৰি ডিষ্ট্ৰিক্ট বৰপেটাৰ পৰা হওঁ আৰু মই 583 মাৰ্ক পাইছোঁ এইবাৰ অভিনন্দন জনাইছোঁ ডিবি নিউজৰ তৰফৰ পৰা আপোনাৰ ভৱিষ্যতটো উজ্জ্বল কামনা কৰিছোঁ আপুনি সুচিকিৎসক হওক সমাজক আপুনি আগবঢ়াই নিয়ক আমি এইটো কামনা কৰিছোঁ
আৰু ইয়াৰ যিগৰাকী ছাত্ৰ আছে ছাত্ৰৰ পৰা মই কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম আপোনাৰ ঘৰ ক'ত আৰু আজি সফলতাৰ কাৰণে কেনেধৰণৰ অনুভৱ মোৰ ঘৰ ধুবুৰী বিলাচীপাৰা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ হাউলি আলামিন মিছন একাডেমীৰ পৰা মই আলামিন মিছন একাডেমী মই দুবাৰ কোচিং কৰিছোঁ আৰু এবাৰ মডুলাছত কৰিছোঁ মডুলাছত ভাল ফেকাল্টি নাছিল সেইকাৰণে মোৰ চিলেকশ্যন হ'ল তো তাৰপিছত মই যেহেতু ফাইনেন্সিয়েল প্ৰব্লেম আছে আংকিত ছাৰক ক'লোঁ যে মোৰ লাষ্ট টাইম মাৰ্ক আহিছিল 458 অহাৰ কাৰণে ছাৰে কি কৰে ৰাফেলত দিলে ৰাফেলত দিয়াৰ কাৰণে ছাৰে 15,999 টকা দিব লাগিছিল তাৰ কাৰণে মোৰ ফাইনেন্সিয়েল প্ৰব্লেম থকাৰ ছাৰে ক'লে যে ইমান দিব নালাগে তুমি 10,000 টকা দি তুমি ইয়াত এডমিশ্যন মই তাৰপৰা এডমিশ্যন লৈ তাৰপিছত আৰু এটা মানে ইয়াত ফেকাল্টিবিলাক বহুত ভাল হয় আৰু টিচিংবিলাক বহুত ভাল দিয়ে আৰু যিবিলাক কি আছে মডিউলছ আছে DPU আছে বহুত ভাল হয় তাৰপিছত ছাৰে এটা নতুন হোষ্টেল খোলাৰ পিছত মই 1 মান্থ পিছত গ'লোঁ যোৱাৰ পিছত মই হোষ্টেলত বহুত আংকিত ছাৰে হেল্প কৰিলে বেলেগৰ পৰা বেলেগ লৈছে মোৰ পৰা অলপ মানে কম লৈ সাহায্য কৰিছে আৰু হোষ্টেলত যোৱাৰ পিছত মোৰ মানে আজি সেইটো হোষ্টেল চুজ কৰাৰ কাৰণে আজি মই ভাবিছোঁ যে মোৰ যি নীটত ইমান মাৰ্ক পাইছোঁ 571 তাৰ কাৰণে আংকিত ছাৰক আৰু এই এফিনিটি মেনেজমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা এইখিনিকে মই ধন্যবাদ জনাইছোঁ এগৰাকী ছাত্ৰ এটা খুব মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ আছিল যাৰ অৰ্থনৈতিকভাৱে যথেষ্ট দুৰ্বল আছিল যাৰ কাৰণে তেখেতলোকে উচ্চ শিক্ষাৰ কাৰণে তেখেতলোকৰ হয়তো বহুখিনি কষ্ট হৈছিল কিন্তু এফিনিটি কোচিং চেণ্টাৰত আহি তেখেতে কম টকাত এনেধৰণে শিক্ষা গ্ৰহণ কৰি আজি সফলতা অৰ্জন কৰিলে এয়া আছিল এফিনিটি কোচিং চেণ্টাৰৰ যি এই বৰ্ষৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছিল এই ছাত্ৰ ছাত্ৰীসমূহৰ কিছু মনৰ কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিলোঁ এয়া আছিল এফিনিটি কোচিং চেণ্টাৰ আহক আপোনালোকেও আপোনালোকৰ কেৰিয়াৰটো গঢ়াৰ কাৰণে আপোনালোকেও এফিনিটি কোচিং চেণ্টাৰত আপোনালোকে কোচিং লৈ আপোনালোকৰ ভৱিষ্যতটো গঢ় দিয়ক কেমেৰা পাৰ্চন কমলৰ সহযোগত মই পৰমা সোণোৱাল DB নিউজ ধন্যবাদ DB News.